মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় তোমালোক ভালে আছা। ভালে থকাটো বিচাৰোঁ। আৰু তোমালোকৰ যি আগন্তুক হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা আহিবলৈ গৈ আছে, তো তাৰ বাবে সেইখিনি তোমালোকে ভালদৰে প্ৰস্তুতি চলোৱা। আৰু যি কি নহওক, এতিয়া কথাটো হ'ল কি, কিমান দিন, কেনেকৈ পঢ়িবা, কি হ'ব, তো এতিয়া ফলাফলসমূহ এইবাৰ পালাই তোমালোকে। সকলো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাব গৈ আছোঁ। প্ৰকৃততে হয় কি, কথাবিলাক কেনেকুৱা ধৰণৰ, শেষলৈকে চাবা বুলি আশা কৰিছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ। শেষত তোমালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবা, আৰু পঢ়া কেনেকুৱা গৈছে তোমালোকে সেইখিনি জনাবলৈ নাপাহৰিবা। প্ৰথমটো খবৰ আহিছোঁ, মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী দুইটা আমি কথাই পাতিম। প্ৰথমতে ধৰি লৈছোঁ এইখিনি। এতিয়া এই যে মাজত আমাৰ 8 মাহ আছে, 7 মাহ আছে, 9 মাহ আছে, এই এনেদৰে যদি সময়বিলাক চাওঁ, তেনেহ'লে আমাৰ বাবে বহুত বেছি। আমাৰ বাবে 8 মাহ আছে, আমাৰ বাবে 9 মাহ আছে, এই এনেকুৱা ধৰণৰ। কিন্তু এটা কথা যেতিয়া উপলব্ধি কৰিবা, ফলাফলটো তোমালোকৰ যেতিয়া দিব পৰীক্ষা দিয়াৰ পাছত, তেতিয়া মনত তোমালোকৰ এইটো আহিব, তোমালোকে উপলব্ধি কৰিবা যে সেইটো সময়ত মই কিয় ভালকৈ নপঢ়িলোঁ। এইবাবে কৈছোঁ, লগৰগৰাকী সময়ত কি হ'ব, তেওঁলোকে ভাল ফলাফল পাই পাছ কৰি যাব, আৰু তুমি তোমালোকে ভবামতে ফলাফল নাপাবা। তাৰ কাৰণটো তোমালোকে এই সময়ছোৱাত তোমালোকে এই সময়খিনিৰ কথা হিচাপ কৰি থাকিলা। তো সেইবাবে পৰীক্ষা যি ধৰণেই অনুষ্ঠিত নহওক, এতিয়া এইবাৰ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত যদি চাওঁ, আগন্তুক যিটো আহিবলৈ গৈ আছে সেইখিনিতো কথাটো কৈছেই, আৰু মেট্ৰিকৰ বুলিয়ে সেইখিনি চাওঁ। পৰীক্ষা শিক্ষা বিভাগে যি ধৰণেই তেওঁলোকে নিৰ্ধাৰণ নকৰক, যি ধৰণেই তেওঁলোকে অনুষ্ঠিত নকৰক, তোমালোকৰ মূল লক্ষ্যটো হৈছে পঢ়িব লাগে। এইটো নহয় তোমালোকৰ জীৱনটো এটা নম্বৰে নিৰ্ধাৰিত নকৰে ভৱিষ্যতটো কি হ'ব। কথাটো এইটো যে নম্বৰটো এইকাৰণে লাগে, তুমি যিটো বিষয়ত পঢ়িম বুলি ভাবিছা আগন্তুক সময়ত, সেইটো বিষয়ত যদি তোমালোকে ভাল মাৰ্ক পাই পাছ নকৰা, তেনেহ'লে তোমালোকেতো পঢ়িব নোৱাৰিবা। কোনোবাই ডাক্তৰ, কোনোবাই ইঞ্জিনিয়াৰ, কোনোবাই শিক্ষক হ'ব বিচাৰে। তো এই বিষয়খিনি মই কিটো ক'ব বিচাৰিছোঁ নিশ্চয় বুজি পাইছা। কেতিয়াও এইটো জীৱনটো ভৱিষ্যতটো নিৰ্ধাৰণ নকৰে তোমালোকে যে এইটো এটা নাম্বাৰ আহে, কোনোবাই 98% নম্বৰ পাই পাছ কৰিলে, কোনোবাই 95%। কিন্তু কথাটো হ'ল কি, সেই বুলিয়ে জানো আমি সময়মতে অধ্যয়ন নকৰিম। তো সেইবাবে এইটো মই ক'ব বিচাৰিছোঁ, তোমালোকে পৰীক্ষালৈ 7 মাহ আছেনে 8 মাহ আছেনে নাচায়, এতিয়া বহুত বেছি দিন নাই। মাজতে আমাৰ গৰম বন্ধ বুলি যাব, তাৰ মাজতে বিহু বুলি যাব, ইটো সিটো। তো এনেদৰে আমাৰ সময়বিলাক গৈ থাকিব। কিন্তু আমি কি কৰিম, যদি আমি সময়বিলাক চাওঁ তেনেদৰে 8 মাহ আছে 7 মাহ আছে বুলি, যদি আমাৰ যিখিনি কৰ্তব্য, কাৰণ কেলৈ এইটো এনেকুৱা ধৰণে তোমালোকে পাঠ্যপুথি যিসমূহ আছে, কোনোবাই টিউশ্যন লৈছা, টিউশ্যন নাই লোৱা, পাঠ্যপুথি যিসমূহ কিতাপ আছে, বিদ্যালয়ত তোমালোকে কেতিয়াবা গৈছা, কেতিয়াবা নগৈছা, পাছত এনেকুৱা ধৰণৰ হ'ব, তোমালোকে সময়মতে কামটো নকৰাৰ বাবে ফলাফলটো অলপ বেয়াকৈ পাব। পাছত আহিব, মই স্কুলত ভালকৈ নপঢ়ালে আমাক, বা আমি গুৰুত্ব নিদিলোঁ, এইখিনি কথা তোমালোকে মনত আনি লাভ নাই। তোমালোকে সেইখিনি কি কৰিবা, অলপমান পিছতেই থবা। সদায় তোমালোকে একাগ্ৰতাৰে কামবিলাক কৰি যাবা। কাৰণ কেলৈ, এটা কথা মনত ৰাখিবা, তোমালোক দুজন বন্ধু বা তোমালোক দুগৰাকী বান্ধৱী একেলগে আছা, ভালকৈ আছা। এতিয়া যেতিয়া কোনোবা তোমাৰ লগৰগৰাকী বা লগৰজন ভালকৈ পাছ কৰি যাব, সেই এটা সময়ত আমাৰ বন্ধুত্ববিলাক শেষ হৈ যায়, নাইকিয়া হৈ যায়। তো চাবা তোমালোকে। তো সেইবাবে ফলাফলবিলাক যদি তোমালোকৰ ভবামতে নাহে, সেই সমান পৰ্যায়তে তোমালোকে ফলাফলবিলাক নোপোৱা, তেতিয়া এই বন্ধুত্ববিলাক নাইকিয়া হৈ যায়, আৰু তেতিয়া কি হয়, মনটো বেয়া লাগে। তো সেইবাবে ফলাফল ভালকৈ হ'বলৈ হ'লে তোমালোকে ভালদৰে পঢ়িবা। শিক্ষাগুৰুসকলক, যিসকল তোমালোকে যিটো বিষয়ৰ ওপৰত তুমি বুজি নোপোৱা, সেইটো বিষয় ভালকৈ সুধি ঘৰত আকৌ সেইবিলাক ৰিভাইজ কৰিবা। এতিয়া আমাৰ যিটো শেষৰ 2 মাহ বা এমাহ হ'বগৈ, সেইখিনি আমি ৰিভাইজে কৰিব লাগে। এতিয়া কথাটো হ'ল কি, অসমীয়া বিষয়টোৱে হওক, ইংৰাজী বিষয়টোৱে হওক, পলিটিকেল চায়েন্সৰ বিষয় হওক, বা অংক ছাবজেক্ট মেট্ৰিকত যদি তোমালোকে দিবা এইবাৰ মেট্ৰিক, তেতিয়া কি হয়, আমি থৈ দিছোঁ এইটো এই নেক্সট মাহত কৰিম, এনেকুৱা ধৰণৰ নহয়। সদায় সপ্তাহটোত কি কেনেদৰে তোমালোকে পাৰা সেইখিনি কামবিলাক কৰি যাবলৈ চেষ্টা কৰিবা। পাছত কি হ'ব, সময়ত একেবাৰে সহজ হৈ পৰিব। আৰু এটা কথা মনত ৰাখিবা, এই যে মা দেউতাও কৈ আছে পঢ়, ৰাতিপুৱাও পঢ়, দুপৰীয়াও পঢ়, গধূলিও পঢ়, এনেকুৱা ধৰণৰ যে কথাবিলাক কৈ আছে, সেইখিনি মা দেউতাৰ কাৰণে নহয়, তোমালোকৰ বাবেই কৈ আছে। আৰু এই যিটো সময়, মেট্ৰিক দিয়া সময় বা হায়াৰ ছেকেণ্ডেৰী সময়, তো সেইটো সময়তে মনবিলাক বহুত বেছি খেলি মেলি হয়। লগৰজন ক'ত ফুৰিবলৈ গৈছে, লগৰজনে কিবা বিহু অনুষ্ঠান চাবলৈ গৈছে, লগৰজন পূজা চাবলৈ গৈছে। হয়, আমি সেইখিনিও যাব লাগিব, কিন্তু এই যে আমাৰ জীৱনটো,
প্ৰথমতে কৈছোঁ মই হয় নম্বৰে কেতিয়াও মানুহৰ জীৱনৰ ভৱিষ্যতটো কি কৰে নিৰ্ধাৰণ নকৰে কেনেকৈ তোমালোকৰ কি হ'ব এই সময়খিনিতে কিন্তু জীৱনত তোমালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় নিৰ্ধাৰণ নম্বৰে নকৰিব পাৰে কিন্তু তোমাৰ যিটো কাৰ্য তুমি যিটো কৰিছা সেইটোৱে তোমালোকৰ নিৰ্ধাৰণ কৰিব তোমালোকৰ ভৱিষ্যতটো আৰু যিদৰে তোমালোকে নিজৰ ভৱিষ্যতটো ভাবিছা যে মই ভাল কৰিব এনেকুৱা কাৰোবাতো তোমালোকৰ অনুপ্ৰেৰণা পাইছা মই আমুকৰ দৰে হ'ম মই এনেধৰণৰ হ'ম সেইবিলাক তুমি হ'বলৈ গ'লে এই সময়তে তোমালোকে কি কৰিব লাগিব কষ্টটো কৰিব লাগিব ক'ত কষ্ট কৰিব লাগিব তোমালোকে খেতি পথাৰত নহয় তোমালোকে কোনোবা ধৰক কিবা এটা কামত নহয় ঘৰত তোমালোকে কেৱল মাত্ৰ পঢ়া ক্ষেত্ৰত তোমালোকে কষ্ট কৰিব লাগিব আৰু মা দেউতাই তোমালোকক যিটো কৈছে পঢ়া বা এইটো কামত তোমালোকে এইটো কৰা তেতিয়া তোমালোকে চাবা এই পঢ়া বিষয়টো যদি তোমালোকে অধিক গুৰুত্ব সহকাৰে লোৱা পঢ়ি যোৱা তেতিয়া তোমালোকৰ নিশ্চয় ভৱিষ্যত উজ্জ্বল হ'ব আৰু সেইটোৱে আমি কামনা কৰোঁ সকলোৱে ভাল হওক আৰু এইটো মই কৈছোঁ যে যেনেকুৱাই যি নহওক চিলেবাছ যিয়ে নহওক যেনেদৰেই ব্যৱস্থা নকৰক কেতিয়াবা তোমালোকে এইটো নাভাবিবা যে যোৱাবাৰ এনেকুৱা ধৰণৰ এনেকৈ পৰীক্ষা পাতিছিলে এইবাৰ এইটো ধৰণে হ'ব ঠিক আছে তোমাৰ বাবে অকলে নহয় সকলো কেণ্ডিডেটৰ বাবে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে একে ধৰণে পৰীক্ষা পাতিব তো সেইকাৰণে কেতিয়াও তোমালোকে এই বিষয়টোক লৈ বহুত বেছি চিন্তা নকৰিবা আৰু বিদ্যালয়ত যিসমূহ দিয়ে কাম সেইখিনি সদায় নিয়মিতভাৱে কৰি যাবা আৰু যিসমূহ তোমালোকে ধৰি লওক কোনোবা টিউশ্যন লৈছা কোনোবা সেয়া ঘৰুৱা কোনোবা শিক্ষকক তোমালোকে সহায় লৈছা সেই কামখিনি নিয়াৰিকৈ কৰি গৈ থাকা এই যে বিহু পূজা বা বিভিন্ন উৎসৱ পাছত তোমালোকে যি সময়ছোৱা মেইন আটাইতকৈ তোমালোকৰ ভৱিষ্যত জীৱনটো নিৰ্ধাৰণ কৰে যে এই সময়খিনিয়ে তেতিয়া তোমালোকে পাছত এইবিলাক সকলোখিনি সময়মতে পায়ে থাকিবা তো সেইবাবে এইখিনি কথা কওঁ আৰু যি কি নহওক ভালকৈ তোমালোকে পঢ়া মাজত মাত্ৰ আৰু এই কিমাহে আছে পৰীক্ষাটো একেবাৰে পাবহিয়ে চাওঁ বুলি ক'লে একেবাৰে সময়বিলাক বহুত বেছি খৰকৈ যাব ধৰে তো সেইবাবে এই এমাহ দুমাহটো কথা তোমালোকে নাভাবি আগন্তুক সময়ত ভালদৰে পঢ়ি যোৱা ভাল ফলাফল হওক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ মা দেউতাৰ কথা শুনিবা মা দেউতাই কেতিয়াও তোমালোকে এটা কথা মন কৰিবা শিক্ষাগুৰু আৰু পিতৃ মাতৃ বিদ্যালয় শিক্ষাগুৰু যিকোনো বিষয় এটা কোনোবাই যদি তোমাক দিছে তোমাক জ্ঞান দিব পাৰিছে তেওঁৱে শিক্ষাগুৰু আৰু পিতৃ মাতৃয়ে কেতিয়াও নিজৰ সন্তানক বেয়া কথা নকয় আৰু শিক্ষাগুৰুৱে কেতিয়াও নিজৰ শিষ্যক বেয়া কথা নকয় তো পঢ়া দিশটোত যদি তোমাক কৈ আছে যে পঢ়িব পঢ়াৰ ক্ষেত্ৰত এইটো কৰা পঢ়া সময়ত বেছি কৰি দিবা তো তেনেহ'লে তোমালোকে কেতিয়াও নাভাবে যে মোক কিবা এটা বেয়া কৈ আছে তোমালোকৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে কথাবিলাক কৈ আছে সো এইখিনি আছিলে ক'লো হয়তো ক'ৰবাত ভুল ভ্ৰান্তি হ'ব পাৰে সেইখিনি তোমালোকে চাবা কথাখিনি হয়নে নহয় আৰু বিশেষ একো বহলাই কোৱাৰ প্ৰয়োজন নাই ভালকৈ পঢ়া পৰীক্ষাবিলাক ভাল হওক নিজৰ যিখিনি আছে ইংৰাজী অংক গণিত সমাজ বিজ্ঞান ছ'চিয়েল চায়েন্স জেনেৰেল চায়েন্স যি হওক যেনেদৰে নহওক সেইখিনি নিয়াৰিকৈ তোমালোকে কৰি যোৱা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে তোমালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি তোমালোক নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আগতীয়াকৈ চাবলৈ পোৱা আজিলৈ মানে অন্য এটা ভিডিঅ' এটা লগ পোৱাৰ